উজনি অসমত এতিয়া কয়লা মাফিয়াৰ সন্ত্ৰাস চৰকাৰী নিষেধাজ্ঞা সত্ত্বেও একাংশ বন বিষয়াৰে মিলি মাফিয়াই চলাই গৈছে কয়লাৰ অবৈধ খনন অসম অৰুণাচল সীমান্তৰ খুনাৰী দিল্লী সংৰক্ষিত বনাঞ্চলত কিদৰে চলিছে কলা হীৰাৰ অবৈধ খনন এই খননত প্ৰত্যক্ষ কৰক ভিজন প্ৰাগ ইনভেষ্টিগেশ্যন অপাৰেশ্যন ব্লেক ডায়মণ্ড আমি প্ৰাগ নিজে বিগত বৰ্ষটো আমি এই যে অবৈধ কয়লা খননৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছোঁ ৰাজ্যজুৰি আসলতে অবৈধ যি কয়লা খনন তাৰ বিৰুদ্ধে আমাৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যেক স্থানৰ পৰা প্ৰত্যেকজন সাংবাদিকে দেখুৱাইছিল আৰু মই আজি উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিষয়া অধীনৰ দিল্লী সংৰক্ষিত বনাঞ্চলত আৰু দিল্লী সংৰক্ষিত বনাঞ্চলত অতি আসলতে বিপদজনকভাৱে চলিছে কয়লা খনন আৰু প্ৰাগ নিউজৰ সাংবাদিকৰ বিপদজনকভাৱে আমি ভিতৰলৈ সোমাই আহিছোঁ ভিতৰৰ দৃশ্য দেখুৱাম এক কথাত ক'বলৈ গ'লে প্ৰাগ নিউজৰ এক্সক্লুচিভ নিউজ বুলি ক'ব লাগিব বৰহাট আঞ্চলিক বন মিটিয়ালিৰ বাবে একাংশ আসলতে কয়লা মাফিয়াই চলাইছে এই অবৈধ কয়লা খনন এই মুহূৰ্তত আমি এই এক্সক্লুচিভ দৃশ্য দেখাবলৈ মই কেমেৰা পাৰ্চন মোক সতীৰ্থ ফটো সাংবাদিক মই ৰাণাক মই ভিতৰলৈ মাতিছোঁ কেমেৰা পাৰ্চন বিকিও আছে বিপদজনকভাৱে আমি যিমান পাৰে আমি ভিতৰৰ দৃশ্যত আমি দেখুৱাম চেষ্টা চলাইছোঁ এই চাওক কেনেদৰে বিপদজনকভাৱে এই যি কয়লা খনন চলাইছে আমি যিমান পাৰোঁ আমি অতি বিপদজনক আমি এই দৃশ্য আমি দেখুৱাইছোঁ প্ৰাং নিজৰ দৰ্শকক দেখিবলৈ পাইছে আচলতে ইমান ভিতৰলৈ যোৱাটো সম্ভৱ নহয় তথাপি ৰাইজৰ স্বাৰ্থত চেনেলৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত আমি এই অবৈধ কয়লা মাফিয়াৰ বিৰুদ্ধে আমি এনেদৰে আমি যি অভিযান আমাৰ এই অভিযান চলিছে এই মুহূৰ্তত কেমেৰা পাৰ্চন আৰু মই ভিতৰলৈ সোমাই গৈ আছোঁ ভয়ংকৰ আচলতে এই মুহূৰ্তত যদি খহি পৰে হয়তো আমি ইয়াতে আমি সমাধি হ'ব লাগিব এই মুহূৰ্তত আমি আৰু ভিতৰলৈ আমি আৰু নাযাম এই দৃশ্যসমূহ আমি দেখুৱাই আছোঁ আমি আৰু ভিতৰলৈ আমি বেছি নাযাম কেমেৰা পাৰ্চন ৰাণাই কি যথেষ্ট কষ্ট কৰি দেখুৱাইছে আমাৰ আচলতে এই যি কয়লা খননৰ অবৈধ খননৰ যি অভিযান সঁচাই ক'ব লাগিব অতি মাৰাত্মকভাৱে তেওঁলোকে জীৱনৰ প্ৰতি ভাবুকি থকাভাৱে তথাপিও তেওঁলোকে এই যি কয়লা খনন চলাইছে এয়া কিন্তু সঁচাকৈ এক দুখ অতি বিপদজনক কিন্তু ইয়াৰ পিছতো জিলা প্ৰশাসন আঞ্চলিক বন বিষয়া বিভাগীয় কৰ্তৃপক্ষ নীৰৱ এয়াই প্ৰকৃত ছবি সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত উজনিত এইদৰে চলি আছে কলা হীৰাৰ অবৈধ খনন কয়লা মাফিয়া আৰু বন বিভাগৰ একাংশ বিষয়াৰ গোপন বুজাবুজিত খুনাৰীৰ দিল্লী সংৰক্ষিত বনাঞ্চলত চলি আছে কয়লাৰ অবৈধ খনন প্ৰথমবাৰৰ বাবে ভিজন প্ৰাগে চলোৱা অভিযানত পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য ভালদৰে মন কৰক এই ভয়াৱহ দৃশ্য কলা হীৰাৰ সন্ধানত এইদৰে অতি বিপদসংকুলভাৱে চলোৱা হৈছে পাহাৰ খনন কাৰ্য অসম অৰুণাচল সীমান্তৰ চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দিল্লী সংৰক্ষিত বনাঞ্চল ধ্বংস কৰা হৈছে এইদৰে এতিয়া প্ৰশ্ন উঠিছে কোনে ধ্বংস কৰিছে বনাঞ্চল অভিযোগ অনুসৰি এই অবৈধ খননৰ নেতৃত্ব লৈছে কয়লা মাফিয়া ভৱেন বৰুৱাই আনহাতে মাফিয়া ভৱেনক অবৈধভাৱে কয়লা খননত পূৰ্ণ সহযোগ কৰিছে বৰহাট আঞ্চলিক বন বিষয়া পাঠকে অতি বিপদজনকভাৱে নিতৌ জেচিবি লগাই বনাঞ্চলখনত সুৰংগ খান্দি উলিয়াই নিয়া হৈছে কয়লা এই অবৈধ খননৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে জাতীয় দল সংগঠন
আমি অতি উদ্বেগ প্ৰকাশ কৰিছোঁ টাই আহোম যুৱ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা। আপোনালোকে নিশ্চয় দেখিছে ভূ লুণ্ঠন কৰি অসমৰ সম্পদ নষ্ট কৰা হৈছে, লুণ্ঠন কৰা হৈছে আৰু প্ৰকৃতিৰ যি মুক্ত লুণ্ঠন এই ক্ষেত্ৰত বন বিভাগৰ যি পূৰ্ণ হস্তক্ষেপ নহ'লে নিশ্চয় আপোনালোকে নহয় বুলি আমি গম পাইছে ইতিমধ্যে। আৰু আপোনালোকে নিজৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা আপোনালোকে অনুভৱ কৰিছে এইটো আচলতে আমি কোৱা কথা নহয়, আপোনালোকে নিশ্চয় কেমেৰা দেখাইছে যে কেনেধৰণে খন্দা হৈছে আৰু জীৱনৰ যি নিৰাপত্তা শূন্যভাৱে এই অঞ্চলসমূহত কয়লা খনন কৰা হৈছে। এই ক্ষেত্ৰত কিন্তু প্ৰশাসনে যি মৌনতা অৱলম্বন কৰিছে। বৃহৎ কমিশ্যন ৰাজৰ বিনিময়ত তেখেতলোকে এই ধৰণৰ কাৰ্যত নামিছে বুলি আমি দাবী জনাইছোঁ। জিলা প্ৰশাসনৰ লগত বন বিভাগ নিমাত তাৰমানে গোপন মিটেৰিয়েল নিশ্চয় চলিছে। হয়, এইটো একদম 100% শুদ্ধ, অপেন চিক্ৰেট বুলি যিটো ক'ব পাৰি। মিটেৰিয়েলিৰ ক্ষেত্ৰত কয়লাৰ যি এটা ব্লেক ডায়মণ্ডৰ যি এটা অবৈধ চোৰাং ব্যৱস্থা ইয়াত কৰা হৈছে আৰু জিলা প্ৰশাসনে এই ক্ষেত্ৰত অতি সৰব ভূমিকা গ্ৰহণ কৰিবলৈ আমি টাইপা চৰাইদেউ জিলা সমিতিয়ে দাবী জনাইছোঁ। ইফালে বন বিভাগৰ নিৰ্লিপ্ততাত চোকা ভাষাৰে সমালোচনা কৰিছে আটাছুৱে। বন বিভাগক অভিযোগ দিয়াৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে। অসমৰ অন্যতম সংৰক্ষিত বনাঞ্চল দিল্লী সংৰক্ষিত বনাঞ্চল আপোনালোকে ইয়াত আজি থিয় হৈ আছে, আমি থিয় হৈ আছোঁ। আৰু সুদীৰ্ঘদিন আমি দেখি আহিছোঁ যে এই সংৰক্ষিত বনাঞ্চলৰ এলেকাৰ অধীনত বৰহাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এইটো অঞ্চলত আজি আমি বহুদিনৰ আগতে ইয়াত ধৰা পৰিছে যে ইয়াত অবৈধভাৱে মানে আপোনাৰ কয়লা খনন কাৰ্য চলি আহিছে। গতিকে বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই। বন বিষয়ালৈ আপুনি কথা পাতিছিল, কি ক'লে? বন বিষয়াৰ লগত মই ইতিমধ্যে আজি ইয়াৰ পৰা মই কথা পাতিছিলোঁ। তেওঁলোকে কৈছে যে ইয়াত মানে কি হ'ল, আমিতো আমাৰ চাক্ষুক আমি পৰিলক্ষিত হোৱা নাই, দেখা নাই। গতিকে আপোনালোকে কোনডোখৰ ঠাইত আছে তেনেধৰণে তেওঁলোকে এটা প্ৰশ্ন আমাক উত্থাপন কৰিছে। মই কৈছোঁ যে আমি যিডোখৰ জেগাত আছোঁ সেইডোখৰত সম্পূৰ্ণ এটা বৃহৎ এটা গাঁত খান্দি তাত কয়লা খান্দি থকা ইতিমধ্যে আমি গম পাইছোঁ। গতিকে আপোনালোকে বন বিভাগে আচলতে আপোনালোকৰ ইয়াত কোনো আমি কাৰ্যপন্থা লোৱা দেখিবলৈ পোৱা নাই। গতিকে আমি টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা বন বিভাগক গৰিহণা দিছোঁ। আৰু সম্প্ৰতি অসমৰ বন মন্ত্ৰী কমলাৰাণী বৰসময় কিছুদিনৰ আগতে দিল্লী এইটো অঞ্চলত তেওঁ পৰিভ্ৰমণ কৰি গৈছে। কিন্তু তেওঁ আচলতে কেনেকুৱা ধৰণৰ পৰিভ্ৰমণ কৰিলে আমি নাজানো। বিভাগীয় কৰ্তৃপক্ষে তেওঁক কেনেকুৱা ধৰণৰ অঞ্চল মানে পৰিদৰ্শন কৰালে আমি এইটো কথা আমি সম্পূৰ্ণ ৰহস্যজনক হৈ আছে। গোপন মিটেৰিয়েলি বনাঞ্চল ধ্বংস হৈ গৈছে। মানে বন বিষয়াৰ গোপন মিটেৰিয়েলিৰ কাৰণে দিল্লী সংৰক্ষিত বনাঞ্চল আপোনাৰ অবাধে বন জংঘল মানে আপোনাৰ কাটি আছে, মূল্যৱান গছ কাটি আছে। আৰু তাৰ বিপৰীতে আজি ইয়াত দেখিছোঁ যে এইটো এটা প্ৰকাণ্ড গাঁত মানে খানি কয়লা নি আছে। আৰু এইটো ক্ষেত্ৰত আমাৰ দিল্লী যিখন মানে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ যিখন আমাৰ সংযুক্ত দলং, এই দলংখনৰ কাৰণে এটা প্ৰচণ্ড ভাবুকি সৃষ্টি হৈ আহিছে। এতিয়া প্ৰশ্ন হয়, কিয় বন বিভাগে এইদৰে অবৈধ খননৰ বাবে অনুমতি প্ৰদান কৰিছে? মাহিলী কিমান টকা পায় বন বিভাগৰ শীৰ্ষ বিষয়াই? এই সকলোবোৰৰ তথ্য ফাদিল কৰা হ'ব পৰৱৰ্তী প্ৰতিবেদনত। সোণাৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাণা আৰু বিকিৰ সহযোগত গৌতম গগৈ, ভিজন প্ৰাগ।